ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ এনপিএছ আৰু অপিএছৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে অপিএছতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 ইয়াৰ্ছ অফ ছাৰ্ভিচ আজি যিখিনি অপিএছৰ কাৰণে আমি সঘনাই পাই আছোঁ এই গোটেইখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল কোনোবা 8 মাহ কাম কৰিছে কোনোবাই 6 মাহ কাম কৰিছে কোনোবাই 2 বছৰ কাম কৰিছে কোনোবাই 3 বছৰ কাম কৰিছে এতিয়া এখেতসকলে চৰকাৰৰ পেনশন পোৱাৰ বাবে বহুতে যিটো ৰিকোয়াৰ্ড পিৰিয়ড অফ সাৰ্ভিস কৰিব লাগে সেই সাৰ্ভিসটো কৰা নাছিলে যে এওঁলোক অপিএছ হলেও পেনশন পাব বুলি কোনো গ্যাৰেন্টি নাছিলে কাৰণ পেনশন পাবৰ কাৰণে এটা ৰিকোয়াৰ্ড সাৰ্ভিস এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে অপিএছ আৰু এনপিএছৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেনশন অৰ্থাৎ এজন ব্যক্তিয়ে অপিএছএ হওক এনপিএছএ হওক এটা এচিউৰ্ড পেনশন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰী নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে অপিএছএ হওক এনপিএছএ হওক এচিউৰ্ড পেনশন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে অপিএছ লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে অপিএছ দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো অপিএছ পোৱা নাই হিমাচলে কান এইকেদিন জুন ৰিটায়াৰ হৈ আছে তেওঁলোকেটো অপিএছ আগৰ প্ৰায় পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি এনপিএছৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক অপিএছ হৈ গল এটা তেওঁলোক অপিএছ হল নে নাই 2035 তে গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 হতে অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেটো আৰ্থিক অৱস্থা ভাল কৰি লৈছে এনপিএছৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি অপিএছ এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেন্টি নাই মানুহখিনিটো কি হ'ব হেতুলৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি অপিএছত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্ছ যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত এনপিএছত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary হেকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে আজি যদি আপোনালোকে কয় যে মই অপিএছ কৰি দিম
আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS, কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যেহেতু চেন্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। ৰেলৱেৰ কৰ্মচাৰীও আছে, ভাৰত চৰকাৰৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে, গতিকে তেওঁলোকৰ হিতৰ কাৰণে যিটো সিদ্ধান্ত গ্ৰহণ হ'ব, ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গোটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব, তথ্যৰ ৰূপত প্ৰতিষ্ঠিত নহয়। 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য থাকে। অধ্যক্ষ মহোদয়, মই মোৰ ছেকেণ্ড ছাপ্লিমেণ্টেৰীটো কৰি লওঁ।